ভালে আছে আৰু চাহ খাব বহুত মন গৈছে আৰু চাহ খাম বুলিয়ে এতিয়া চানমাৰি থকা ভুৰুকালৈ আহিছোঁ গতিকে বলকচোন ভুৰুকাতনো আৰু কি পায় বা ভুৰুকানো কি তাকে জানো গতিকে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু ভুৰুকাত আহিবলৈ একেবাৰে সহজ কাৰণ ভুৰুকাখন আছে চানমাৰি অভাৰব্ৰিজৰ একেবাৰে তলতে আপোনালোকে আহিলে ইয়ালৈ দেখিবই চানমাৰি অভাৰব্ৰিজৰ তলতে আছে ভুৰুকা আৰু এইখনে হৈছে ভুৰুকা আৰু এতিয়া ভুৰুকাৰ ভিতৰত সোমাম আৰু এখন হৈছে ভুৰুকাৰ মেনু আপোনালোকে ইয়াতে কি পায় চাই ল'ব পাৰিব আৰু মিল্ক নন মিল্ক দুই ধৰণৰ চাহ ইয়াতে পোৱা যায় আৰু এয়া আমি অৰ্ডাৰ দিয়া চাহ আহি পালে আৰু মোৰ লগত এজন মোৰ লগৰ আহিছে আজি হি অৰ্ডাৰ দিছিলে আদা চাহ আৰু মই অৰ্ডাৰ দিছিলোঁ ভুৰুকা স্পেচিয়েল চাহ আহি পালে আৰু লগত আছে টেকেলি মুখত দিয়া পিঠা তো এয়া হৈছে ভুৰুকা স্পেচিয়েল চাহ আৰু এইটোৰ দাম আছিলে 30 rupees মই স্মলটো লৈছোঁ গতিকে চাওঁ এতিয়া খাই কেনেকুৱা লাগে টেষ্ট কৰোঁ বিৰাট টেষ্টি হয় ধুনীয়া ফ্লেভাৰ বিৰাটেই য়াম্মি হয় বহুত ভাল লাগিছে খাই চাহটো খাই একেবাৰে ফ্ৰেছ লাগি গৈছে গতিকে আপোনালোকে ইয়াতে আহিব পাৰে যদি ফ্ৰেছ চাহ খাব বিচাৰে বা ভাল চাহ একাপ খাব বিচাৰে যদি আপোনালোকৰ মূৰো বিষাইছে ভাল চাহ একাপ খালেতো মোৰ ভাল মানে মূৰৰ বিষটো ভাল হৈ যায় তেনেহ'লে আপোনালোকে ইয়াতে আহিব পাৰে চানমাৰি ব্ৰিজৰ তলতে আছে আপোনালোকে এবাৰ আহিব হাই হাই কেনেকুৱা লাগিছে খাই মজা লাগিছে ভাল লাগিছে কি আছিলে এইটো চাহটো আদা চাহ খাবাচোন আদা চাহ আৰু এতিয়া মই টেকেলি মুখত দিয়া পিঠা খাম এয়া চাওঁ এইটো কেনেকুৱা হয় বিৰাট ধুনীয়া ফ্লেভাৰ ভিতৰত গুৰ নাৰিকল এনেকৈ দিয়া আছে ভিতৰত চব ভাল লাগিছে খাই টেকেলি মুখত দিয়া পিঠা খাই কোনে বেয়া পায় হয়নে মই বহুত ভাল পাওঁ অসমীয়াৰ যিহেতু আমাৰ প্ৰধান হয় টেকেলি মুখত দিয়া পিঠা আপোনালোকে যদি টেকেলি মুখত দিয়া পিঠা খাব বিচাৰে ইয়াতে নিশ্চয় আহিব এবাৰ বহুত ধুনীয়া বনাই ইয়াতে ফ্ৰেছ বনাই গৰম বনাই দিছে এইটো গৰমে হৈ আছে আৰু চাহৰ লগত সেয়া চাহ আৰু টেকেলি মুখত দিয়া পিঠা আৰু কিবা লাগেনে বাৰু এতিয়া আছোঁ ভুৰুকাখন দাদাৰ হয় বিদ্যুৎদাৰ হয় ত' নমস্কাৰ বিদ্যুৎদা আৰু বিদ্যুৎদাৰ পৰা মই এতিয়া ভুৰুকাৰ বিষয়ে কিছু কথা জানিব চেষ্টা কৰিম গতিকে বলকচোন ভুৰুকাখন আপোনাৰ মনলৈ মানে কেনেকৈ কনচেপ্ট আহিল ভুৰুকা বা এনেকৈ এখন দোকান খুলিম বুলি কেনেকৈ মনত আহিলে মেইনলি মানে কথাটো হৈছে চবতে বাৰ্গাৰ পায় চেণ্ডউইচ পায় বা দোচা পায় হিন্দী পায় কেফেবোৰত গতিকে অসমীয়া বস্তুখিনি কিয় নাপায় দোকানৰ কথা ষ্ট্ৰাইক কৰিছিলোঁ পাৰ্টনিং কৰি ষ্ট্ৰাইক কৰিছিলোঁ আমাৰ তাৰপিছতে মই গণেশ ব্ৰিজ ষ্টাৰ্ট কৰিলোঁ ফালতে তাৰপিছত মই 4 বছৰ লৈ দিলোঁ গোটেই প্ৰজেক্টটো মই নতুনকৈ ভালকৈ বনাবলৈ মই পাৰিম যেন পাৰিম মাৰ্কেটিং চাৰ্ভে কৰা গ'ল তাৰপিছত মানে অসমীয়া বস্তুখিনি গোটেইখিনি চাহৰ লগত পিঠা লাড়ু যিকোনো লগত পিঠা লাড়ু চাহৰ লগত কম্বিনেশ্যন বনাই এখন কেফে বা এখন ৰেষ্টুৰেণ্ট টাইপত লৈ যাব লাগিব সেইটোৱে আৰু এতিয়া জানিব বিচাৰিছোঁ ভুৰুকা যিটো নাম হয় মানে মেইন যিটো থিম হয় ভুৰুকা এইটো ক'ৰ পৰা আহিল মানে কেনেকৈ মনত আহিল যে ভুৰুকাই নামটো দিব লাগিব বা কেনেকৈ কি হ'ল আৰু একচুৱেলি এটা মানে ইণ্টাৰেষ্টিং হয় ভুৰুকা নামটো ইণ্টাৰেষ্টিং হয় ফাৰ্ষ্ট যেতিয়া মই নামটো কি দিম ভাবি থকা গৈছিলে কনফিউজ হোৱা গৈছিলে এতিয়া বিভিন্ন নাম আহিছিলে গুৱাহাটী নামটো মিলাই থৈছিলোঁ মই অসম নামটো মিলাই থৈছিলোঁ নামটো মিলি নাই শেষত মই ভাবিলোঁ যে আমাৰ বিহু তিনিটালৈ কিয় কৰিব পৰা নাই তেতিয়া মই ৰঙালী ভোগালী কঙালী এনেকৈ ক'লোঁ নিমিলে আমাৰ আৰ ইউটো এনেকুৱা হৈ যায় তাৰপিছত
মই ভোগালীটো মানে আগত আনি যাওঁ ভোগালী BHO আৰু এনেকৈ চাওঁ তাৰপিছত কঙালীটো লগাই দি পিছত মানে কেয়াটো দিছোঁ আৰু এয়াটো দিলোঁ ভুল ৰোগ কিবা এটা হৈছে তাৰমানে মোৰ লগৰ এজনীক ফোন কৰিছোঁ তাই অসমীয়া এতিয়া মাষ্টাৰ ডিগ্ৰী কৰি আছে PhD কৰি আছে তেওঁ ক'লোঁ যে এনেকুৱা হৈছে মোৰ ভুৰুকা নামটো এইখিনিলৈকে মিলিছে বাকী কি কৰা যায় তেতিয়া তাই ক'লে যে আমাৰ ভুৰুকা মানে অসমীয়াত সৰু মাটি পাত্ৰ মানে চূণ খোৱা এটা পাত্ৰ সৰু মাটি পাত্ৰ তই সেইটোৰ লগত মিলাই আৰু ইউটো লগাই দিয়ে তাৰমানে BHU RU KA তাৰমানে এতিয়া মানে সেইটোৱে হৈ গ'ল যে ভুৰুকাৰ BH মিনিং কৰে ভোগালী RU মিনিং কৰে ৰঙালী মানে Rটো মিনিং কৰে আৰু KAটোৱে মিনিং কৰে কঙালী আৰু Aটোৱে মিনিং কৰে তোমাৰ এছাম মানে এইটো ভুৰুকা মানে এক্সুৱেল ভুৰুকা এনেকৈ তাৰমানে ভুৰুকাৰ কনচেপ্টটো আহিলে আৰু ইয়াত কি পায় স্পেচিয়েলি চাহ তাৰ লগতে স্পেচিয়েল চাহ আৰু পিঠা লাড়ু ভুৰুকা স্পেচিয়েল নাৰিকল লাড়ু আছে তাৰ উপৰি আমাৰ যিটো বগা চেনি দিয়া নাৰিকল লাড়ু সেইটো থাকে মুগা পিঠা বা পুৰি পিঠাটো থাকে আৰু টেকেলি পিঠা আমাৰ চকলেট টেকেলি পিঠা ৰাখিছোঁ আৰু আমাৰ পানী পিঠা বা খোলা চকলেট পিঠাটো পায় আৰু তাৰ লগত চাহৰ ভেৰাইটি আছে গোটেই চাহৰ ভেৰাইটি যিটো আমি ইউজ কৰিছোঁ এইখিনি আৰু এই কনচেপ্টটো ইয়াতে মানে ইয়াত কি কৰিব বিচাৰিছে আৰু মানে আৰু আগবাঢ়ি মানে কি কৰিব বিচাৰিছে আগবাঢ়ি মানে যে আজি তোমালোক এনেকৈ আহিছে তোমালোকৰ যদি এনেকৈ সুবিধা পায় নেক্সট আগবাঢ়ি যাব লাগিব ইচ্ছা আছে যে প্ৰডাকশ্যন লাইনত যাব নেক্সট যদি কেতিয়া আৰু বেলেগ ভূমিকা লৈ যাব পাৰে কোনোবা যদি ইচ্ছা কৰে বেলেগ বস্তু তেতিয়া ইচ্ছা আছে আৰু এটা লাষ্ট কুৱেশ্যন কৰিম বুলি ভাবিছোঁ উঠি অহা প্ৰজন্ম যি নতুন ষ্টাৰ্টআপ কৰিব বিচাৰে বা এনেকৈ আপোনাৰ নিচিনাকৈ আগবাঢ়ি যাব বিচাৰে কি আপুনি ক'ব বিচাৰিব তেওঁলোকে আহিবই লাগিব কোনো অপশ্যন নাই এতিয়া মোৰ অপশ্যন মই ৰখা নাই যে APSC এইবাৰ মই ফৰ্ম ফিল আপ কৰা মানে মোৰ সকলো দুবাৰ মই বন্ধ কৰি দিছোঁ মোৰ এটাই অপশ্যন যে ভুৰুকা এতিয়া তেনেকুৱা যদি মনত ভাবি লয় অপশ্যন ৰাখিলে কিন্তু প্ৰব্লেম আছে কাৰণ মই ভাবিম তেতিয়া যে এইটোত নাযাওঁ এইটোত মই যাম এতিয়া অপশ্যন যেতিয়া বন্ধ কৰি দিব এটাই যেতিয়া অপশ্যন থাকিব মানে মাছ মানে কৰিবই লাগিব যে ৰিস্ক ল'ব পাৰিব লাগিব ফাৰ্ষ্ট কথা ছেকেণ্ড কথা হ'লে সাহসটো থাকিব লাগিব যে মই এইটো কৰিম সেইটো আৰু মই মোৰ ৰিগ্ৰেট নাথাকে মানে ৰিস্ক তাৰপিছত সাহস থাকিব লাগিব লগতে ৰাইজে সঁহাৰি জনাব লাগিব আৰু তেতিয়াহ'লে নতুন প্ৰজন্ম বহুতে আহিব ইচ্ছা কৰিছে তেওঁলোক আগবাঢ়ি যাব পাৰিব তোমালোকে আগবাঢ়ি যাব আৰু প্ৰথমবাৰৰ বাবে আমাৰ লগত মানে মোৰ লগত আছে বিদ্যুতাৰ মাতৃ নমস্কাৰ খুৰী এয়া বিদ্যুতাৰ মাতৃ হয় তেওঁৱে ভুৰুকা যেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে বিদ্যুতাৰ লগত ইয়াতে আছে মানে ভুৰুকাৰ ৰাজহাঁহ বুলিও ক'ব পাৰে আপোনালোকে গতিকে কেনেকুৱা লাগিছে আপোনাৰ ইয়াতে মানে বিদ্যুতাৰ লগত ইয়াতে থাকি কিনে বা ইয়াতে ভুৰুকাত মানে পিঠাবোৰ বা লাড়ু চাহ আপুনিয়ে বনায়নে আপুনিয়ে বনায় আৰু ইয়াতে কি কি বনায় আপুনি গুড়েৰে বনাওঁ আৰু চেনিৰে বনাওঁ গুড়ৰটো মানে আমাৰ ভুৰুকা স্পেচিয়েল আৰু হয় সেইটো মানে আমাৰ স্পেচিয়েল আৰু সেইটো বাহিৰতে বেছিকেও খায় আৰু পানী পিঠা বনাওঁ আৰু তিল পিঠা নাৰিকল পিঠা আৰু পকা পিঠা চকলেট দিও বনায় চকলেট দি বনায় সেইটো আমাৰ স্পেচিয়েল থাকে আপোনালোকে গম পালে বিদ্যুতাৰ মাতৃয়ে নিজে ইয়াতে সকলোখিনি বনায় গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো আৰু দীঘল নকৰোঁ আপোনালোকক মই ভুৰুকা দেখুৱালোঁ বা ভুৰুকাত কি কি পায় তাকো দেখুৱালোঁ আৰু ভুৰুকাৰ বিষয়ে আপোনালোকে জনালোঁ বিদ্যুতাৰ মুখৰ পৰা আৰু প্ৰথমবাৰৰ বাবে বিদ্যুতাৰ মাতৃকো দেখুৱালোঁ আপোনালোকক চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে ন ভিডিঅ'টো চাই যদি ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব বাই বাই বাই